হেল্ল' বাচ্চো, কি খবৰ তোমালোকৰ? কেনেকুৱা আছা তোমালোকে? আজি কিন্তু মই বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' তোমালোকৰ কাৰণে লৈ আনিছোঁ। এই ছেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। এই ছেশ্যনত মই কিছু সঁচা কথা ক'বলৈ গৈ আছোঁ আৰু সেই সঁচা কথাকেইটা কিন্তু বহুতৰে মনত লাগিব আৰু লগাটো বহুত দৰকাৰী হয়, উচিত হয়। কিয়? তোমালোকে নিজে বুজি পাবা। ক্লাছ 10 আৰু ক্লাছ 9 তোমালোকৰ এক্সামছ আহি পৰিছে, হয়নে নাই? মই দুয়োটাকে গৈ আছোঁ। এনেকুৱা নহয় যে মই এজনক কৈছোঁ বা এটা ক্লাছক কৈছোঁ, আন এটা ক্লাছক কোৱা নাই, কিন্তু মই দুয়োটা ক্লাছক কৈ আছোঁ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু এতিয়ালৈকে তোমালোকে যদি চিৰিয়াছ হোৱা নাই, হাই টাইম এতিয়াই তুমি চিৰিয়াছ হৈ যোৱা। অ'কে, জেনেৰেলি তুমি মোক চোৱা, মই হাঁহি ফূৰ্তি কৰি ক্লাছবোৰ কৰোঁ, ছেশ্যনছবোৰ কৰোঁ, কিন্তু সঁচা কথা হৈছে আজি মই তোমালোকক চিৰিয়াছলি কিবা ক'বলৈ বিচাৰিছোঁ আৰু সেইটো তোমালোকে শুনিব দৰকাৰী হয়। ঠিক আছে, মোৰ পিছত কি লিখা আছে? মই যদি অকণমান আঁতৰি যাওঁ তেতিয়াহ'লে চোৱাচোন কি লিখা আছে। প্ৰিপেয়াৰ নাও অৰ ৰিগ্ৰেট লেটাৰ। দ্য চইচেছ ইউ মেক টুডে উইল এপিয়াৰ অন ইয়ৰ ৰিপৰ্ট কাৰ্ড টুমৰো। অ'কে, এই কথাটো মানেটো কি হয়? মানে বহুত চিম্পল হয়, মাই দোষ্ট, মাই ফ্ৰেণ্ড। তোমালোকে যদি এতিয়াই চামলি নোযোৱা, তোমালোকে যদি এতিয়াই ভালকে প্ৰিপাৰেশ্যন আৰম্ভ নকৰা, তেতিয়াহ'লে তোমাৰ ৰিপৰ্ট কাৰ্ডটো কিন্তু ভাল নহ'ব। আৰু তোমাৰ ৰিপৰ্ট কাৰ্ড যেতিয়া ভাল নহ'ব, তেতিয়া তুমি ভাবিব পাৰা যে নহয়, মোৰ লগৰটোৰ চাগে ভাল হৈছে, তাৰ চাগে ভাল হৈছে, কিন্তু সিহঁতৰ ৰিপৰ্ট কাৰ্ড যেতিয়া ভাল হ'ব তেতিয়া বহুত দুখ লাগিব। ঠিক আছে, তোমাৰ মনত হ'ব যে মই কিয় সেই টাইমটো ৱেষ্ট কৰিলোঁ, মই কিয় ভালকৈ পঢ়া নাই। এইটো কিন্তু হ'বই, এইটো খাটাং, এইটো হ'বই হ'ব। ঠিক আছে, যে তোমাক কি কি কৰিব লাগিব এতিয়া? তোমাক কিন্তু নিজৰ ফ'কাছটো এতিয়া আকৌ আনিব লাগিব। তোমালোকে বহুতে কিন্তু ফ'কাছ এৰি দিছিলা, হয়নে নাই? এতিয়া আকৌ আনাৰ টাইম হয়। অ'কে, কিছু কথা মই তোমালোকক ক'বলৈ বিচাৰোঁ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। প্ৰতি বছৰ মই বহু ষ্টুডেণ্টছৰ পৰা এই কথাটো শুনো আৰু তোমালোকে নিজেও জানা, তোমালোকে প্ৰতি বছৰ এই কামটো কৰা বা এই কথাটোও কোৱা। সেইটো কি হৈছে? ছাৰ, মোৰ তাতে বহুত টাইম আছে, হয় নে নাই? আই হেভ প্লেণ্টি অফ টাইম, বহুত টাইম আছে। মই আজি নহয় কালি পঢ়িম, কালি নহয় পৰহি পঢ়িম। অ'কে, টেনশ্যন নল'ব ছাৰ, বহুত দিন আছে, মই কভাৰ কৰি ল'ম, মই একেবাৰে 100% মাৰ্কছ আনিমেই, আপুনি টেনশ্যন নল'ব, মই এসপ্তাহ আগতে পঢ়িলে হৈ যাব আৰু। অ'কে, আই উইল ষ্টাৰ্ট ৰিডিং টুমৰো, মই কালিৰ পৰা পঢ়িম। ইউনিট টেষ্ট, কুৱেশ্যনছ, সেইকেইটা বহুত ইজিয়ে হয়। আমি ইউনিট টেষ্টক গুৰুত্বই নিদিওঁ, হয়নে নাই? বহুত ইজি হয়, কিন্তু তুমি এটা কথা নুবুজা মাই ফ্ৰেণ্ড। তুমি যদি এতিয়াই গুৰুত্ব নিদিয়া, তেতিয়াহ'লে সেই লাষ্টলৈকে তুমি কেতিয়াও গুৰুত্ব দিব নোৱাৰিবা। আৰু যেতিয়া সেই লাষ্টৰ সময়ত, যেতিয়া মেইন এক্সামটো আহিব নহয়, তেতিয়া তুমি কি কৰিবা? তুমি দৌৰি ফুৰিবা। ক'ৰ পৰা মই কমন কুৱেশ্যনছ পাম, ক'ৰ পৰা মই অকণমান হেল্প পাম, সেই অৱস্থাটো তোমাৰ আহি যাব। কিন্তু বহুতৰে সেই অৱস্থাটো নাহে। যোনে আজিৰ পৰা পঢ়া আৰম্ভ কৰিব, যোনে এই ইউনিট টেষ্টৰ কাৰণে পঢ়াটো ভালকৈ আৰম্ভ কৰিব, ইহঁতৰ কিন্তু সেইকেইটা বস্তু অলৰেডি হৈ আছে। এই কথাটো মনত ৰাখিবা। ইহঁতে কিন্তু তোমাক পিছ পেলাই আগবাঢ়ি গৈছে, এই কথাটো মনত ৰাখা। ঠিক আছে, এটা কথা সঁচা হয়, ৰিগ্ৰেট ইজ অলৱেজ বিটাৰ ইন টেষ্ট। যেতিয়া তোমালোকে ভালকৈ নিদিয়া নহয়, এক্সামটো নিদিবা, তাৰপিছত যেতিয়া ৰিপৰ্ট কাৰ্ডটো পাবা নহয়, তোমাৰ মা দেউতাৰ সন্মুখত যেতিয়া যাব লাগিব ৰিপৰ্ট কাৰ্ডটো লৈ, আৰু যেতিয়া থিয় হ'বা সেই কম মাৰ্কছ লৈ, তেতিয়া কি হ'ব জানা? ৰিগ্ৰেট হ'ব, ইয়াতে লাগিব, ইয়াতে। আৰু যেতিয়া ইয়াতে লাগিব নহয়, তেতিয়া তোমাৰ চকুৰ পৰা নিজে নিজে পানীটো ওলাই আহিব। তেতিয়া তুমি ভাবিবা, ইছ, মই কিয় নকৰিলোঁ? আৰু তাৰ যিটো টেষ্টটো হয় নহয়, ইমান বেয়া হয়, ইমান বেয়া হয়, তুমি ভাবিবও নোৱাৰিবা। বহুত দিন হৈছে তোমালোকে চাগে নৰ্মেলি ইমানকেইটা ক্লাছ তোমালোকে কৰি আহিছা, তেনেকুৱা একো নাই, ইমান ডাঙৰ একো কেছ নাছিলে। এতিয়া বৰ্ডত আহি পাইছা, বহুত ডাঙৰ কথা হয়, বহুত বেছি ডাঙৰ কথা হয়। কাৰণ তুমি এতিয়া যিটো কৰিবা নহয়, সেই গোটেইটো তোমাৰ পিছৰ জীৱনতো তোমাৰ পিছা কৰিব। কিয় জানা? তুমি যেতিয়া ডাঙৰ হৈ যাবা, যেনেকুৱাকৈ আমি ধৰি লোৱা এতিয়া বহুত আমাৰ বয়স হৈ গৈছে, হয়নে নাই? তোমাতকৈ আমি বহুত ডাঙৰ হয়, কিন্তু আজিলৈকেও মানুহে এইটোও আমাক সোধে, তুমি 10ত কিমান পাইছিলা, 12ত কিমান পাইছিলা, ডিগ্ৰীত কিমান পাইছা? ঠিক আছে, এইবিলাক কিন্তু বৰ্ডৰ কথা আজিও সোধা হয় আৰু তোমাকো সোধা হ'ব। প্ৰতিটো ইণ্টাৰভিউ যেতিয়া দিব যাবা নহয়, তেতিয়া তোমাৰ সেই বৰ্ডৰ মাৰ্কছৰ ওপৰত তোমাক জাজ কৰা হ'ব যে হয়, তুমি চিৰিয়াছ আছিলা নে নাই। তুমি যদি কম মাৰ্কছ পাইছা, তাৰমানে এইটো নহয় যে তোমাৰ ব্ৰেইন নাই, তাৰমানে এইটো নহয় যে তোমাৰ টেলেণ্ট নাই, চব আছে, কিন্তু তুমি চিৰিয়াছ নাছিলা। মই যদি ইণ্টাৰভিউৰ হওঁ ক'ৰবাত, ঠিক আছে, তুমি যদি চাকৰিত আহা, মই যদি চাওঁ যে কনচিষ্টেণ্টলি তুমি কম মাৰ্কছ পাই আছা, কিন্তু তুমি চোকা হয়, তুমি বহুত শাৰ্প হয়, মোৰ এটা কথা আহিব মনত, কি জানা? তুমি চিৰিয়াছ নহয়, তুমি খেল বুলি ভাবা এক্সামক, তুমি
যিবিলাক অৰ্ডাৰ্ছ আহে বা যিবিলাক ধৰি লোৱা কাম কৰিবৰ কাৰণে চুপিৰিয়াৰ্ছৰ পৰা আহে সেইকেইটা তুমি এনে লৈ ল'বা ঠিক আছে এনে মানে যাবলৈ দিবা তুমি সেইবিলাক গুৰুত্বই নিদিবা সেই থিংকিংটো মোৰ আহি যাব কথাটো বুজি পাইছা যেতিয়া কোনোবা ধৰি লোৱা ল'ৰা ছোৱালীয়ে ভাল নাম্বাৰ পায় সেইটো কথাটো আহে যে সিহঁতে বহুত বেছি চিনচিয়াৰ হয় নিজৰ কামত বহুত বেছি গুৰুত্ব দিয়ে বুজি পাইছা সকলোৱে যে কথাবোৰ কয় ডাঙৰ মানুহে যে কথাবোৰ কয় সেইকেইটা কথাকেইটা শুনে সেই বস্তুটো শ্ব' কৰে সেই ৰিপৰ্ট কাৰ্ডত তুমি যিটো ভাবা যে ৰিপৰ্ট কাৰ্ড খালি চালে ভাল মাৰ্কছ পাইছে মানে ভাল বেয়া মাৰ্কছ পাইছে মানে বেয়া নহয় ৰিপৰ্ট কাৰ্ড তোমাৰ চৰিত্ৰৰ পুৰা কাহিনী ক'ব পাৰে যদি কোনোবা সেইটো পঢ়িবলৈ জানে এই কথাটো কিন্তু সঁচা কথা হয় ওকে তুমি গম পাবা যেতিয়া তুমি কোনোবা দিনত ধৰি লোৱা APSC UPSC এইবিলাক এক্সামৰ কাৰণে বহিবা আৰু তুমি সেই ইণ্টাৰভিউ বৰ্ড ফেচ কৰিবা তেতিয়া কথাটো গম পাবা ইহঁতে সেই ৰিপৰ্ট কাৰ্ড চাই তোমাৰ পুৰা চৰিত্ৰ গম পাই যাব তোমাৰ পুৰা চৰিত্ৰ বনাই ল'ব তুমি আগত কেনেকুৱা আছিলা তুমি এতিয়া কেনেকুৱাকৈ আছা তোমাৰ এচিভমেণ্টছ কি হৈছে এই গোটেইবোৰ বস্তু সেইকাৰণে কোনো এক্সাম সৰুতকৈ সৰু এক্সামো লাইটলি ল'ব নালাগে বুজি পাইছা যদিও কোৱেশ্চনছবোৰ ইজি হয় তাৰ মানে কি হৈ আছে যদি কোৱেশ্চনছ ইজি হয় তোমাৰ কনফিডেন্সটো আৰু হৈ আছে হয় না নাই তুমি আৰু বেছি কনফিডেন্ট হ'বা যে নহয় মই যদি এই ইজি কোৱেশ্চনছ কেইটা কৰিব পাৰিছো তেতিয়াহ'লে আগন্তুক দিনক মই যেনেকৈ কোৱেশ্চনছ আহক মই গোটেইবোৰ কৰিব পাৰিম ঠিক আছে কাৰণ মোৰ প্ৰিপাৰেশ্যন ষ্ট্ৰং হৈ আছে এই কথাটো মনত ৰাখিবা তাৰপিছত আহা তোমালোকে এই A+ আনিবৰ কাৰণে কেতিয়াও নাভাবা মই 90 আনিব পাৰিম 95% আনিব পাৰিম 99% আনিব পাৰিম কিয় নাভাবা তোমালোকে যদি কষ্ট কৰি আছা 50% আনিবৰ কাৰণে তোমালোকে যদি কষ্ট কৰি আছা 60% আনিবৰ কাৰণে 70% আনিবৰ কাৰণে কিয় কষ্ট কৰা নাই তোমালোকে 90% 95% আনিবৰ কাৰণে মোক সেইটো কোৱা কৰিবা আমি আছো তোমাৰ লগত মই আছো থিয় হৈ তোমালোকৰ লগত তুমি কৰিবই লাগিব ঠিক আছে পাৰিবা তুমি কৰিবৰ কাৰণে দৰকাৰ হয় আমাক কল কৰা আমাক ফোন কৰা ঠিক আছে আমাৰ লগত কানেকশ্যনটো বিল্ড কৰা তোমাক চাবা তোমাৰ সেই লাষ্ট দিনালৈকে তাৰ মানে সেই এক্সামৰ ৰিজাল্ট নিদিয়ালৈকে আৰু দিয়াৰ পিছতো আমি তোমাৰ একেবাৰে ওচৰতে লগতে থিয় হৈ থাকিম বুজি পাইছা সেইটো কৰা আৰম্ভ কৰা আৰু কিছুমান কথা এটা ষ্টৰী শুনাই আছো সিম্পল এটা ষ্টৰী ঠিক আছে বহুত ডাঙৰ নহয় বহুত দীঘল ষ্টৰী নহয় জাস্ট 2 লাইনৰ ষ্টৰী দুজন বন্ধু আছিলে এজন বন্ধুৰ নাম হৈছে অৰুণ এজন বন্ধুৰ নাম হৈছে ৰাহুল অৰুণ সিনচিয়াৰ আছিলে ঠিক আছে দুজনে খেলা ধূলা একেলগে কৰিছিলে সব বস্তু একেলগে কৰিছিলে ঠিক আছে ইহঁতে স্কুলত একেলগে কৰিছিলে স্কুলৰ পৰা আহিছিলে একেলগতে ফিল্ম চাব গৈছে একেলগতে গৈছে ঠিক আছে হাঁহি ধেমালি সব কৰিছে কিন্তু এটা পাৰ্থক্য আছে এটা তফাত আছে সেইটো কি জানা চোৱা অৰুণ যে আছে অৰুণ ডেইলি 1 ঘণ্টা কনসিস্টেন্টলি পঢ়িছিলে ইয়াতে 1 ঘণ্টাহে মই লিখিছো ওকে বহুত মানুহে এই 1 ঘণ্টাও নপঢ়ে বুজি পাইছা তোমালোকে যদি 6 ঘণ্টা 7 ঘণ্টা যদি পঢ়া নহয় আৰু ওপৰত গুচি যাবা এতিয়া অৰুণে প্ৰতিদিন কম্প্ৰিহেনসিভ নোটছ কেটা টাইমত কমপ্লিট কৰে তাৰ পিছত হাৰ্ড কনসেপ্ট যিবোৰ আছে যিমান হাৰ্ড কনসেপ্ট হয় সেই গোটেইবোৰ এভৰি ডে হি ৰিভাইজ কৰে ফলত কি হ'ব জানা হি ইজ ৰেডি ফৰ এক্সাম হি ইজ ৰেডি ফৰ সাকসেছ এইফালে ৰাহুলে কি কৰে নিজৰ ইম্পৰ্টেন্ট সময়টো যিটো সময় পঢ়িব লাগে সেই সময়টো স্ক্ৰলিং কৰি থাকে ৰিল স্ক্ৰল কৰে ঠিক আছে ভিডিঅ' চাই মুভি চাই সেইকেইটা কাম কৰে তাৰপিছত যেবিলাক তোমাৰ এছাইনমেণ্টছ আছে যেবিলাক হোমৱৰ্কছ আছে যেবিলাক নোটছ বনোৱা কাম আছে সেইবিলাক গুৰুত্বই নিদিয়ে হ'ব হৈ যাব কৰি ল'ম নহয় কেইদিনমান পিছত কৰি ল'ম অহাকালি কৰি ল'ম অহাকালিৰ পৰা কৰিম এনেকুৱাকে দিনকেইটা সি কি কৰি আছে মানে এৰি দি আছে এই দিনকেইটা মানে এনে ৱেষ্ট কৰি আছে বুজি পাইছা তাৰপিছত লাষ্ট মিনিট ক্ৰেমিং লাষ্ট মিনিটত এই যে একেলগতে পুৰা বিচনাত বা তোমাৰ ষ্টাডি টেবলত 10টা কিতাপ 10টা নোটছ লৈ বহে যে ঠিক আছে সব পঢ়িব বিচাৰে এদিনত সব হৈ যাব এইটোও পঢ়িলে সেইটোও পঢ়িলে এনেকুৱা পঢ়িলে তেনেকুৱা পঢ়িলে ঠিক আছে সব পঢ়া হৈ গ'ল হেনেকুৱা হলে কিবা মনত থাকিব কাৰ মনত থাকিব লাষ্ট মিনিট ক্ৰেমিঙৰ ওপৰত যদি নিৰ্ভৰ কৰা কেইটামান বস্তুৱে মনত থাকিব বাকি সব বুজি পাইছা সব গুচি যাব একো মনত নাথাকে সেইকাৰণে হি কেতিয়াও এক্সামৰ কাৰণে প্ৰিপেয়াৰে নহয় লাষ্টত কি হ'ব বেসিক স্কুলৰ যেটো টেষ্ট হয় নৰ্মাল বেঞ্চমাৰ্ক টেষ্ট হয় তাতেও হি ফেল কৰিব ওকে কথাটো বুজি পাইছা এতিয়া অৰ্জুনে পিছত আহি কি ক'ব যে মই গোটেইবোৰ আনসাৰ জানো মই
পুৰা কনফিডেণ্ট হয় অৰ্জুনে কি কৈছে মই পুৰা কনফিডেণ্ট হয় ৰাহুলে কি ক'ব মই ষ্টাডি কৰিব লাগিছিলে আগত মই ষ্টাডি কৰিব লাগিছিলে সৰু এটা কাহিনী হয় বেছি নহয় তোমাৰ আৰু মোৰ কাহিনী হয় মোৰটো কাহিনী নহয় বাৰু মোৰটো হৈ গ'ল মোৰ যিমান পৰীক্ষা দিয়া আছিলে হৈ গ'ল এতিয়া বৰ্তমান তোমাৰ কাহিনী হয় প্ৰতিজনৰ কাহিনী হয় সেইটো হয়নে নাই মেক্সিমাম জনৰ কাহিনী হয় কোনোবা তোমালোকৰ ভিতৰত অৰ্জুন হয় কোনোবা তোমালোকৰ ভিতৰত ৰাহুল হয় সেই ৰাহুলজনক কৈ আছো অৰ্জুন হোৱা তাৰ মানে এইটো নহয় যে গোটেই দিনটো পঢ়ি থাকিব লাগিব খেলা ধূলা সব কৰা কিন্তু অৰ্জুন হোৱা সেই অৰ্জুনে সাকসেস পাইছিলে তুমিও সাকসেস পাবা বুজি পাইছা কিন্তু কৰিব লাগিব হয় না নাই এটা কথা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট লাইন হয় এইটো চোৱা সাকসেস ইজ ৰেন্টেড সাকসেস যেটো হয় আমি ভাড়াত আনো ঠিক আছে ভাড়া ঘৰত যেতিয়া আমি থাকো আমি ভাড়া দিও নে নাই সাকসেসও আমি ভাড়াত আনো কিন্তু তাৰ ভাড়া আমাৰ প্ৰতিদিন দিব লাগে প্ৰতিদিন আমি কেনেকুৱাকৈ দিও এণ্ড ৰেন্ট ইজ ডিউ এভৰি সিংগল ডে প্ৰতিদিন আমি ৰেন্ট কিহে দি দিওঁ আমি পঢ়া শুনা কৰি দিওঁ আমি কষ্ট কৰি দিওঁ ঠিক আছে আমি ৰাইট ৱেইট লাৰ্নিং কৰি দিওঁ সেইটো হৈছে সাকসেসৰ ৰেন্ট সাকসেসে জাস্ট এইটোৱে বিচাৰে আৰু একো নিবিচাৰে এইটো তুমি দিব পাৰিবানে এইটো যদি তুমি দিব পাৰা সাকসেস তোমাৰে হ'ব যেদিনা তুমি এইটো দিব নোৱাৰিবা সাকসেস তোমাৰ পৰা গুচি যাব কথাটো বুজি পাইছা সাকসেস আৰু তোমাৰ হৈ নাথাকে কিন্তু কথাকেইটা শুনিবৰ কাৰণে বেয়া লাগি আছে নেকি যদিও লাগি আছে শুনা তোমাৰ ভালৰ কাৰণে কৈছো কাৰণ মই বিচাৰো তোমালোকে সকলোৱে ভাল মাৰ্কস পোৱা তোমালোকে সকলোৱে বহুত ভাল মাৰ্কস পোৱা তোমালোকে সকলোৱে টপ কৰা ঠিক আছে বহুত ভাল মাৰ্কস 95% 96% 97 98 99 এনেকুৱা মাৰ্কস পোৱা তোমালোকে 100 সেইবিলাক মাৰ্কস পোৱা কৰিবানে ইমানটো কৰিবানে কৰিবা তোমালোকে ঠিক আছে কৰিবা মই ৰৈ আছো তোমালোকে সেই সাকসেসটো আনি জাস্ট কোৱা কুনাল স্যাৰ মই সাকসেস পাইছো আপুনি যেটো কৈছিলে মই কৰিছো মই সাকসেস পাইছো তাৰ পিছত চোৱা না আমি কেনেকুৱাকৈ একেবাৰে পুৰা জশ্ন কৰো হয় না নাই ইয়েস তুমি মই বাকি সব মেম স্যাৰ সকলোৱে তোমাৰ মা দেউতা হয় না নাই ইয়েস জাস্ট সেইটো কৰা তাৰ পিছত আৰু এটা কথা মনত ৰাখিবা আমাৰ সাকসেসৰ সকলোতকৈ ডাঙৰ চুৰ কোন হয় যোনে আমাৰ সাকসেসটো চুৰি কৰি লৈ যায় জানা কোন হয় এইকেইটা হয় ইনষ্টাগ্ৰাম কি বেয়া বস্তু নেকি একো বস্তু বেয়া নহয় কিন্তু তুমি যদি তাৰ দুৰুপয়োগ কৰা তেতিয়াহ'লে সেইটো তোমাৰ কাৰণে বেয়া বস্তু হৈ যাব সেইটো তোমাৰ কাৰণে এটা প্ৰতিৰোধক হ'ব হয়নে নাই আমি জিঅগ্ৰাফিত পঢ়িছিলো হয় যদি তুমি সেইটো ভাল উপয়োগ কৰা তেতিয়াহ'লে সেইটো তোমাৰ কাৰণে এটা সম্পদ হ'ব ঠিক আছে কথাটো মনত ৰাখিবা ইনষ্টাগ্ৰাম এণ্ডলেছ ৰিলছ ফিড তাৰ পিছত মোবাইল গেমিং তাৰ পিছত চেটিং তাৰ পিছত ইউটিউব শৰ্টছ এইকেইটা কি কৰিব এইকেইটা তোমাৰ সাকসেস তোমাৰ পৰা কাঢ়ি লৈ যাব আৰু তুমি গমেই নাপাবা তুমি একেবাৰে গম নোপোৱা এই অৱস্থা হ'ব কথাটো বুজি পাইছা এই যে জাস্ট 15 মিনিটছ যে তুমি ৰিলছ চাবলৈ ৱেষ্ট কৰিব বিচাৰি আছা বা ভাবি আছা সেই 15 মিনিটছটো 3 ঘণ্টা কেনেকুৱাকৈ হৈ যায় তুমিও নাজানা মই তোমাক আই থিংক দুদিনমান আগতে নে এদিন আগতে তোমাক এটা কথা কৈছিলো এটা সেশনত এদিন ৰাতি ঠিক আছে মই লাইট নাছিলে কাৰেণ্ট নাছিলে ইনভাৰ্টাৰ ডাউন সব ডাউন মই শুই আছো ঘৰৰ সব মানুহে শুলে মই জাগি আছিলো মই জাস্ট শুবলৈ গৈছো কিন্তু গৰমৰ কাৰণে মোৰ টোপনিটো ভাঙি গ'ল মই কি কৰিলো মই ভাবিলো লাইট যেতিয়ালৈকে নাহে মই অকমান ৰিল চাবলৈ আৰম্ভ কৰিলো ৰাতি 2টা নে 2:30 বাজে ঠিক আছে 2টামান ধৰি লোৱা ৰাতি 2টা বাজে সেই যে অকমান দেৰি বুলি মই ভাবিলো মই গমো নাপালো কেতিয়া পোহৰ আহি পৰিল মোৰ বিছনাটো একেবাৰে খিৰিকীৰ ওচৰতে আছিলে তে ৰাতিপুৱা যেতিয়া পোহৰ হয় সেই পোহৰৰ লাইটটো সবৰ আগতে মোৰ ইফালেহে পৰে কেতিয়া হেনেকুৱা লাইটটো পৰিল মই ভাবিলো এইটো বাহিৰৰ কৰিডৰৰ লাইট হয় মই ঘূৰি চালো কৰিডৰৰ লাইট নাছিলে সেইটো আছিলে ৰাতিপুৱাৰ পোহৰ প্ৰথম পোহৰটো বুজি পাইছা মই সেইদিনা ৰিয়েলাইজ কৰিলো সেই যে অকমান দেৰি ৰিলৰ কথা মই যে কলুব ভাবিলো যে অকমান চাই লও সেইটো মোৰ গোটেই ৰাতিটোৱে শেষ কৰি দিলে মোৰ গোটেই ৰাতিটোৱে খাই দিলে বুজি পাইছা মোৰ যদি তেনেকুৱা কৰিব পাৰে তেতিয়াহ'লে তোমালোকৰ কি অৱস্থা কৰিব পাৰে তুমি সেইটো ভাবা সেইদিনাৰ পৰা মই ৰিল চোৱাই বন্ধ কৰি দিলো ঠিক আছে কথাটো বুজিছা এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইবিলাক তোমাৰ সাকসেসটো চুৰি কৰি লৈ যাবলৈ নিদিবা
ৰিকুৱেষ্ট কৰি আছোঁ তোমাক, এতিয়া তুমি ঘণ্টাৰ হিচাপটো লোৱা, এই যে তুমি যে বৰবাদ কৰা ঘণ্টাকেইটা চোৱা কিমান হয়। টেৰিফাইং টাইম মনষ্টাৰ চোৱা, 3 ঘণ্টা ডেইলি তুমি ৱেষ্ট কৰা যদি, ঠিক আছে, সেই 3 ঘণ্টা এড আপ কৰে 21 ঘণ্টা উইকলি, প্ৰতি সপ্তাহত 21 ঘণ্টা, মানে মোটামুটি এটা দিন 3 ঘণ্টা শ্বৰ্ট এটা দিন তোমালোকে পুৰা ৱেষ্ট কৰি দিয়া, বুজি পাইছা? আৰু একে বস্তু যদি তুমি মাহত ক্যালকুলেট কৰা, 84 hours wasted per month, তুমি ভাবা ধেমালি কথা হয়? 84 hours, মোটামুটি 4 দিন, মোটামুটি 4 দিন তুমি তোমাৰ লাইফৰ নষ্ট কৰি দিছা। কথাটো বুজি পাইছা? তুমি এই 4 দিনটো নষ্ট কৰিব পাৰিবা নেকি বা এফৰ্ড কৰিব পাৰিবা নেকি মোক কোৱাচোন? এই যে 4টা দিন যে আছে, এই যে 4টা দিন যে আছে, এইটো প্ৰতি মাহত হেনেকুৱাকে তুমি 12 মাহ ক্যালকুলেট কৰা, কিমান দিন ৱেষ্ট হৈ আছে। সেই দিনকেইটা যদি থাকিল হয়, তোমাৰ ৰিভিজন যদি কৰিব পাৰিলা হয়, পঢ়িব যদি আৰু অকমান পাৰিলা হয় এক্সামৰ আগত, কামত নিদিলাহেঁতেন নেকি? হয় ন? দিলাহেঁতেন, ৰাইট? সো কিয় ৱেষ্ট কৰি আছা? কিয় নকৰা? মনত ৰাখিবা, আমাৰ সাকসেস যেটো হৈছে, ঠিক আছে, এটা সাকসেস পাবৰ কাৰণে আমি এটা ফাৰ্মাৰৰ নিচিনা কাম কৰিব লাগিব। Why like a farmer? সো এটা ভাল ফাৰ্মাৰ কি কৰিব? এটা ভাল ফাৰ্মাৰ এভৰি সিঙ্গল ডে নিজৰ যে প্লান্টছবোৰ আছে বা যেটো খেতি সিহঁতে কৰি আছে, ঠিক আছে, ফাৰ্মাৰ কৰি আছে, তাক পানী দিব, ওকে, সি ৰৈ থাকিব, সি তাক গ্ৰো কৰিব চাব, ঠিক আছে, সি বেলেগ বেলেগ বস্তুৰ পৰা বচাই ৰাখিব, হয় না নাই? এই যে যিমানবোৰ তোমাৰ কিট সিট আছে সেইবিলাকৰ পৰা বচাই ৰাখিব, হয় না নাই? কিন্তু এটা বেয়া ফাৰ্মাৰ কি কৰিব? এটা বেয়া ফাৰ্মাৰ যদি নিজৰ ক্ৰপছবোৰ ইগনোৰ কৰি থাকে, সেইটো নষ্ট হৈ যাব। তুমি এটা ভাল ফাৰ্মাৰৰ নিচিনা হ'ব লাগিব, এটা ভাল কৃষকৰ নিচিনা হ'ব লাগিব, ডেইলি পঢ়িব লাগিব, নিজৰ ব্ৰেইনক ডেইলি প্ৰেক্টিছ কৰাব লাগিব, তেতিয়াহে তোমাৰ ব্ৰেইন শাৰ্প হ'ব। যেতিয়া তুমি ডেইলি পঢ়িবা, যেতিয়া একে বস্তু ডেইলি ৰিভাইজ কৰিবা, তেতিয়া সেই তোমাৰ মাইণ্ডত নহয় সোমাই থাকিব। এনেকুৱা যে তুমি যে জাষ্ট চালা, কোৱেশ্চনটো যেতিয়া এক্সামৰ পেপাৰত আহিব, জাষ্ট কোৱেশ্চনটো চাবা নহয়, ফ্লেশত তোমাৰ একেবাৰে পুৰা চকুৰ সন্মুখত তুমি চাবা কি হৈছে, চকুৰ সন্মুখত পুৰা আনসাৰটো এনেকুৱাকে তুমি চাব পাৰিবা, তুমি ইজিলি লিখিবা, তোমাৰ কোনো কম্পিউটাৰৰ দৰকাৰ নাই, তোমাৰ চকুকেইটা তোমাৰ কম্পিউটাৰ হৈ যাব, তোমাৰ ব্ৰেইনটো কি হৈ যাব? প্ৰজেক্টৰ হৈ যাব। কথাটো বুজি পাইছা? তেনেকুৱাই হ'ব, ইজিলি লিখিব পাৰিবা। যিমান টাইম তোমাৰ দি আছে এক্সামত, তাতকে বহুত সোনকালে তুমি শেষ কৰি তুমি আকৌ ৰিভাইজ কৰি এনেকুৱাকে আৰামত বহি থাকিব পাৰিবা। এইটো কিন্তু সঁচা কথা হয়। সো বি লাইক আ ফাৰ্মাৰ মাই গাইজ, ওকে? আৰু এক্সাম দিনটো যোনে যোনে এতিয়াও তোমালোকে ভাবি আছা, এইটো শুনাৰ পিছত, ইমান সব কোৱাৰ পিছতো তোমালোকে ভাবি আছে, নাই ছাৰে ঠিক আছে কৈছে, হ'ব কৰিম দিয়া, কালি পৰহি এনেকুৱা কৰিম, চিল মাৰি আছা একেবাৰে, ঠিক আছে, বহুত সোনকালে তোমাৰ ব্লকবাষ্টাৰ মুভি আহি আছে, ওকে? ব্লকবাষ্টাৰ মুভিটো কি হয় জানা? দি এক্সাম ডে, দি এক্সাম ডে। ইয়াৰ নামটো কি হয় জানা? এই ব্লকবাষ্টাৰ ফিল্মৰ দ্য এক্সাম ডে। মনত ৰাখিবা, দিছ ইজ দ্য ফিল্ম ব্লকবাষ্টাৰ মুভি। ইয়াৰ এটা সিন এনেকুৱাকে হ'ব, ঠিক আছে, এটা সিন, ফাৰ্ষ্ট সিন এনেকুৱা হ'ব পাৰে বা ফাৰ্ষ্ট সিন বেলেগ ধৰণৰো হ'ব পাৰে। ফাৰ্ষ্ট সিন হ'ব পাৰে, তুমি ভালকে পঢ়ি গৈছা, ইউ আৰ কনফিডেন্ট, তুমি এণ্টাৰ কৰিবা হলটোত পুৰা কনফিডেন্স লৈ, আনসাৰ কৰিবা ঠাক ঠাক ঠাক, আৰু তাৰ পিছত পুৰা ঠাণ্ডা মাথাত বহি থাকিবা, তুমি জানা তুমি ভাল কৰিছা। আৰু এটা সিন আছে ইয়াত, যদি ভালকে নপঢ়া, ইস কি কৰিম কি লিখিম একোটো বুজিয়ে পোৱা নাই, এই যে অৰ্থটো কি হয়, ঐ কনা তই লিখিছ, ঐ কনা তই লিখিছ নেকি, এইটো হ'ব, বুজি পাইছা? মাইণ্ডটো ব্লেংক আউট হৈ যাব, পুৰা ব্লেংক হৈ যাব। যেতিয়া তুমি কোৱেশ্চন চাবা, আনসাৰ লিখিব যাবা, প্ৰথম লাইন আনসাৰ লিখিলা, মাইণ্ড ব্লেক, টোটেলি ব্লেক আউট। আগত কি লিখিম, কেনেকুৱা লিখিম, কি আহিব নাজানা, পুৰা ব্লেংক হৈ যাব। লাষ্টত টাইম গুচি যাব, টাইম গুচি যাব, আৰু যেতিয়া চাবা আধা ঘণ্টা আছে, কি লিখো কি নিলিখো এইবিলাক হ'ব, ওকে? তাৰপিছত যেতিয়া পেপাৰটো দিবা, পুৰা পেনিক হৈ যাবা, ইছ এক্সামটো ভাল নহ'ল এক্সাম, কালিৰ এক্সামটো চাম, কালিৰ এক্সামো ভাল নহ'ব, পৰহি এক্সাম চাম, পৰহি এক্সামো ভাল নহয়, এনেকুৱাই চলি থাকিব, গম পাইছা? এনেকুৱাই চলিব। এনেকুৱা তুমি কৰিব বিচাৰা নেকি? তেতিয়াহ'লে এই যে এক্সাম ডে ফিল্মটো
তোমাৰ লাইফৰ সঁচাকৈ এটা ব্লকবাষ্টাৰ হ'ব অ'কে ভাল ব্লকবাষ্টাৰ হ'ব পাৰে বেয়াও হ'ব পাৰে সেইটো তোমাৰ কথা তুমি কেনেকুৱাকৈ সেই ফিল্মটোক একচুৱেলি প্ৰেজেণ্ট কৰিব বিচাৰা ঠিক আছে কথাটো বুজি পাইছা নেক্সট চোৱা টপাৰ্ছবোৰ কি কৰে টপাৰ্ছ যিসকল হয় সিহঁতে কি কৰে যিটোত সিহঁতে টপ কৰিব পাৰে একো কিন্তু বহুত এনেকুৱা নহয় কিবা ছুপাৰ নেচাৰেল বস্তু কৰে সেইবিলাক তোমালোকেও কৰিলে তোমালোকেও টপাৰ হ'বা চোৱা ডেইলি ৰিভিজন ঠিক আছে এক্টিভ নোট মেকিং আৰু সেই নোটকেইটা ৰিভাইজ কৰা তাৰপিছত ইমিডিয়েট ৰিজলিউশ্যন কিবা ডাউট হ'ল ফটাফট কুৱেশ্যন মোৰ তুমি চাবা মোৰ মেছেজ ছেকশ্যন বা মোৰ হোৱাটছএপ ভৰি গৈছে মানে মোৰ দেৰি হৈ যায় কেতিয়াবা ধৰি লোৱা ঘণ্টা লাগি যায় বা এদিন লাগি যায় আনচাৰ্ছ কেইটা কৰিবৰ কাৰণে কাৰণ ইমান বেছি কুৱেশ্যনছ আহি গৈছে হয়নে নাই সেইটো তোমালোকে কৰিব লাগিব মই সুখী সেইকেইটা আনচাৰ কৰি এনেকুৱা নহয় যে মই কমপ্লেইন কৰি আছো আই এম ভেৰি প্ৰাউড অফ মাই ষ্টুডেণ্টছ যে সিহঁতে সুধি আছে সিহঁতে আনচাৰ্ছ কেইটা সুধি আছে বা কুৱেশ্যনছ কেইটা কৰি আছে সিহঁতে বাৰে বাৰে মোক পিং কৰি আছে বাৰে বাৰে মোক কৈ আছে ছাৰ এইটো কওক মোৰ ভাল লাগি আছে মই সুখী হওঁ সেইটোত ঠিক আছে তোমালোকে কেতিয়া কৰা আৰম্ভ কৰিবা কোৱা তোমালোকেও কৰা আৰম্ভ কৰা যোনে এতিয়ালৈকে কৰা নাই তাৰপিছত প্ৰেক্টিচ ৰাইটিং স্পীড আপ ইয়ৰ মেথছ প্ৰব্লেম এক্সিকিউশ্যন অ'কে ৰিছেট ৰুটিনছ কি ব্ৰেইন ফাংচন অপটিমাল ৰেষ্ট ৰুটিন ৰিছেট হয় ৰেষ্ট ৰুটিন চ' প্ৰেক্টিচ যিমান শিকা হৈছে সেইটো প্ৰেক্টিচ কৰা কেনেকুৱা প্ৰেক্টিচ কৰা কুৱেশ্যন বেংকছ আছে ঠিক আছে কুৱেশ্যন আনচাৰ্ছ আছে মই দি আছো কুৱেশ্যনছ সেইবিলাক গোটেইবোৰ প্ৰেক্টিচ কৰা নিজে লিখিবৰ কাৰণে প্ৰেক্টিচ কৰা যেতিয়া তুমি সেইবিলাক কৰিব আৰম্ভ কৰিবা সব একেবাৰে ইজি লাগিব চুটকি মে হৈ যায়গা ঠিক আছে আৰু সবতকৈ ইম্পৰ্টেণ্ট হয় সিহঁতে ৰেষ্ট লয় প্ৰপাৰ 6 to 7 hours অফ শ্লিপ ইজ নেচেচাৰী মনত ৰাখিবা আমাৰ এইটো মাইণ্ড হয় এইটো এটা কম্পিউটাৰৰ নিচিনা কি নহয় অনাবৰ্তে চলি থাকিব নোৱাৰে ঠিক আছে হিউমেন বিং হওঁ আমি আমাক ৰেষ্ট লাগে মেমৰি ফৰ্ম হ'ব কাৰণে আমাক টাইম লাগে 6 to 7 hours বা কাবাৰ 8 hours লাগে ঠিক আছে মেমৰিটো ৰিটেইন কৰিবৰ কাৰণে চ' সেইটো সময় তুমি শুব লাগিব তুমি যদি সিমানটোক নুশুৱা ভালকে সাউণ্ড স্লিপ নোলোৱা তেতিয়াহ'লে কামত নাহিব কিন্তু তুমি যি পঢ়িছা তাৰ গোটেইকেইটা বস্তু মনত নাথাকে ৰিমেম্বাৰ ইট ঠিক আছে মনত ৰাখিবা স্মল এফৰ্টছ ৰিপিটেড ডেইলি ক্ৰিয়েট এক্সট্ৰা অৰ্ডিনাৰী ৰিজাল্টছ সৰু বস্তু যেটো ডেইলি তোমালোকে কৰিবা সেইটো বহুত ডাঙৰ ৰিজাল্ট ক্ৰিয়েট কৰিব তোমাৰ কাৰণে আৰু সেইটো তোমাৰ ওপৰত আছে তুমি কিমান কৰিব পাৰা আৰু কি বস্তু ষ্টুডেণ্টক ফেইল কৰে চোৱা লাষ্ট মিনিট নাইটমেৰ মানে সেইটো কি হয় এই যে লাষ্ট মিনিট যে পঢ়িবলৈ চেষ্টা কৰা ক্ৰেমিং এইটো পঢ়ো সেইটো পঢ়ো সেনেকুৱাকে আৰু সবতকৈ ডাঙৰ কথা হৈছে এই যে মোবাইলে তোমাক চোৱা বন্দী কৰি থৈছে এইটো এটা মোবাইল হয় কিন্তু এইটো এটা কাৰাগৰ নহয় বা এইটো এটা জেল নহয় কিন্তু জেলতকৈ কমো নহয় দিছ ইজ আ মোবাইল ফোন আৰু এই মোবাইল ফোনটোৱে তোমাক পুৰা বন্দী কৰি থৈছে হয়নে নাই হয় এক্সামৰ লাষ্ট দিনালৈকে সেইটোৱে হয় অ'কে তাৰপিছত কিছুমানৰ অভাৰ কনফিডেন্ট আছে বহুত ডেলিউজনছ আছে অভাৰ কনফিডেন্স পুৰা এই মই পাৰি যাম মই ফালি দিম এই অকণমান পঢ়িছোতো হৈ যাব সেইটোৱে বনাই চনাই লিখি দিম তুমি যিটো বনাবলৈ যাবা নহয় যিটো বনাই লিখিবা সেইটোত মাৰ্কছ নোপোৱা তুমি কৈ দিছো বহুত কম মাৰ্কছ পাবা তাৰপিছত কিছুমান বস্তু ইগনোৰ কৰা যেনেকুৱাকে ডাঙৰ কমপ্লেক্স টপিক কেইটা সেইকেইটা ইগনোৰ কৰা ঠিক আছে কেতিয়াবা আমি কি কৰোঁ আমি কিমান মানে পঢ়িব লাগে সেইটো আমি ভাবো যে নহয় এই অকণমান পঢ়িলে হৈ যাব এইটো ইজি চেপ্টাৰ হয় অকণমান পঢ়ি ল'ম এইটো অকণমান হাৰ্ড চেপ্টাৰ হয়তো ঠিক আছে এক্সাম ডেৰ আগত মই 3 ঘণ্টা এইটো পঢ়িম ইজি চেপ্টাৰ মই 30 মিনিটছ পঢ়িম হৈ যাব नहीं करना বহুত বেয়া এইবিলাক যদি তুমি কৰিবলৈ যোৱা তেতিয়াহ'লে তুমি কেতিয়াও ভালকে লিখিব নোৱাৰিবা যদিও লিখিবা 1-2 লাইন লিখিবা 3 লাইন লিখিবা তাতকে বেছি লিখিব নোৱাৰিবা ভালকে বুজি পাইছা সেইবিলাক কৰিব নাযাবা ভালকে পঢ়া আৰু এটা হৈছে সোশ্যাল মিডিয়া ওকে সোশ্যাল মিডিয়াত যেতিয়া তুমি ইনভলভ থাকিবা বেছি তেতিয়াহ'লে তোমাৰ কি হ'ব ফোকাস গুচি যাব ইউজ কৰা স্মাৰ্টফোন তোমাৰ ফোন ইউজ কৰা বাট পঢ়িবৰ কাৰণে প্ৰেক্টিচ কৰিবৰ কাৰণে নট ফৰ আদাৰ পাৰপাস কোৱেশ্চনছ সুধিবৰ কাৰণে তোমালোকে ইনষ্টাগ্ৰাম ইউজ কৰি আছা কৰা কিন্তু সেই ইনষ্টাগ্ৰামত একমাত্ৰ তুমি নিজৰ আৰু তোমাৰ টিচাৰৰ সেইটোৱে বস্তু থাকিব লাগে ঠিক আছে তোমালোকে জাস্ট কোৱেশ্চন আনসাৰ সুধিবৰ কাৰণে বা ইনফৰমেশনছ ল'বৰ কাৰণে সেইটো ইউজ কৰিব লাগে বাকি একো কাৰণে নহয় নো ৰিলছ নাথিং নো ভিডিঅ'ছ নাথিং ঠিক আছে কমপ্লিটলি অফ 80% মোবাইল ইউজ তোমাৰ কম কৰিবই লাগিব ক্লিয়াৰ এতিয়া
ডেঞ্জাৰাছ টুমৰৰ ট্ৰেপ বহুত ষ্টুডেণ্টছে কি কয় মই কালি পঢ়িম এইটো মই কৈয়ে আছোঁ তোমাক হয়নে নাই ঠিক আছে মই কালি পঢ়িম অ'কে বহুত টাইম আছে চিলেবাছ বহুত বহুত ডাঙৰ হয় তে কি হয় প্ৰথম দিন চাই বহুত টাইম আছে হ'ব পঢ়িম দিয়া কালিৰ পৰা ঠিক আছে এনেকুৱা কালি কৰোঁতে কৰোঁতে তুমি কেইদিনমান গুচি গ'ল কেইদিনমানৰ পিছত আৰে এতিয়াও টাইম আছে হৈ যাব কিন্তু এক্সাম আহি গ'ল কথাটো বুজিছা এক্সাম আহি গ'ল বেছি দিন নাই আৰু 4-5 দিন 6 দিন এনেকুৱা আছে এতিয়া তোমাৰ লাগি আছে চিলেবাছটো বহুত ডাঙৰ হয় পাহাৰ এতিয়া কেনেকুৱাকে সেই পাহাৰত চঢ়াই গ'লো মোৰ তাততো ইকুইপমেণ্টছে নাই কথাটো বুজিছা তেতিয়াতো নাই ন ইকুইপমেণ্টছ তে পাহাৰত চঢ়াই কৰিব যদি তোমাক লাগে তেতিয়াহ'লে তোমাৰ ইকুইপমেণ্টছ থাকিব লাগিব অ'কে আৰু এতিয়া তোমাৰ পেনিক মোড এক্টিভেট হৈ যাব অ'কে কথাটো মনত ৰাখিবা টুমৰো ইজ দ্য প্লেচ ৱেৰ ড্ৰিমছ এণ্ড গ্ৰেডছ গ' টু ডাই সিম্পল কথা হয় নে নাই য়েছ কালি যিটো হয় তাতে তোমাৰ গ্ৰেডছো গৈ মৰিব তোমাৰ সপোন কেইটাও গৈ মৰিব কাল কৰে সো আজ কৰে সো আব এই কথাটো শুনা এই কথাটো মনত ৰাখিবা ঠিক আছে সাকসেছ ষ্টাডি ৰোড মেপটো কি হ'ব প্ৰথমতে কমপ্লিট কৰা নিজৰ সিলেবাছ কমপ্লিট কৰা নিজৰ এছাইনমেণ্টছ কমপ্লিট কৰা নিজৰ সিনপটিক নোটছ বা শৰ্ট নোটছ তাৰপিছত যেবিলাক তুমি বস্তু মানে টান লাগি আছে সেইবিলাক ব্ৰেক ডাউন কৰা বুজিবলৈ চেষ্টা কৰা নুবুজা যদি সুধা তাৰপিছত প্ৰেক্টিছ কৰা কুৱেশ্যন আনচাৰ্ছ প্ৰেক্টিছ কৰা যিমান পাৰা সিমান কৰা তাৰপিছত ৰিভিজনছ আকৌ কৰা ৰিপিটেডলি ৰিভিজনছ কৰিয়ে থাকা আৰু ফাইনেলি তুমি চাবা তোমাৰ ডেষ্টিনেশ্যন বেছি দূৰ নহয় 4টা ৱৰ্ড ঠিক আছে এটাই কথা কম 4টা ৱৰ্ড সেই 4টা ৱৰ্ডটো কি হয় ৰিড ৰিভাইজ প্ৰেক্টিছ ৰিপিট মোৰ এটাই কথা এই 4টা ৱৰ্ড কি হয় ৰিড ৰিভাইজ প্ৰেক্টিছ ৰিপিট অ'কে এইকেইটা কৰি থাকিবই লাগিব তোমাক তেতিয়াহ'লেহে তুমি ছাকচেছ পাবা অ'কে এতিয়া তুমি নিজৰ আউটকাম নিজে চুজ কৰা বাটে দি এফৰ্ট ৰুট য'ত তুমি কি পাবা ধুনীয়া ৰিজাল্ট পাবা প্ৰাইড পাবা প্ৰাউড হ'বা তোমালোকৰ লগতে তোমাৰ মা দেউতা সুখী হ'ব তেওঁলোকেও প্ৰাউড ফিল কৰিব তোমাৰ কাৰণে ঠিক আছে নে তোমালোকে পাথ বি চুজ কৰিব পাৰা য'ত ৰিগ্ৰেট থাকিব শ্বেম থাকিব আৰু ৰিজাল্ট ভাল নহ'ব বুজি পাইছা পাথ এইটো কি হয় হাইলি ডিসিপ্লিন থাকিবা তুমি ঠিক আছে কনসেপ্ট ক্লাৰিটি থাকিব কষ্ট কৰিবা ভালকে পঢ়িবা ইচ এণ্ড এভৰিথিং যেটো কৈছো সেইটা কৰিবা আৰু ষ্ট্ৰেছ ফ্ৰী থাকিবা পাথ বিটো কি হয় এৰি থাকিবা গুৰুত্ব নিদিবা ঠিক আছে কালি কৰিম এইবিলাক কৰি থাকিবা তাৰপিছত ষ্ট্ৰেছ হ'ব এনজাইটি হ'ব টেনশ্যন হ'ব আৰু পিছত গৈ কি হ'ব এক্সামৰ পিছত পোষ্ট পেৰেণ্ট সেশন বুলি মই কওঁ ওকে তাতে কি হ'ব গালি নহলে বা পিটন দুটাৰ পৰা এটা হ'ব আৰু তাৰপিছত যেতিয়া ওলাই যাবা তেতিয়াতো তোমাৰ ঘৰৰ ওচৰে পাছৰেটো মানুহ আছে কেনেকুৱা হ'ল ৰিজাল্ট ভাইটি কেনেকুৱা হ'ল ৰিজাল্ট তোমাৰ ফাৰ্ষ্ট ডিভিজন আহিছে সেকেন্ড ডিভিজন আহিছে নেকি নে কি হৈছে ফেল কৰিছা নেকি এইবিলাকে চলিব বিচাৰা এইবিলাক শুনিবৰ কাৰণে নে বিচাৰা তোমাৰ মা দেউতা এইবিলাক শুনক নিবিচাৰা ন এইবিলাক তুমি চোৱা তুমি ভাবা তোমাৰ মা দেউতা যেতিয়া শুনিব তেতিয়া তেওঁৰ মূৰটো কি হ'ব ডাউন হৈ যাব তুমি বিচাৰা হেনেকুৱাকে হ'ব কাৰণে নাই ন নে তুমি বিচাৰা তোমাৰ মা দেউতা সুখী হয় হেদিনা মিঠাই আনি তোমাকটো খুৱাই আছে গোটে নিজৰ তোমাৰ যে এৰিয়া আছে ঠিক আছে সেই এৰিয়াত সকলোকে দি আছে সকলো ঘৰতে গৈ দি আছে মোৰ ল'ৰা ছোৱালী নহয় টপ কৰিছে মোৰ ল'ৰা ছোৱালী বহুত ভাল পাৰ্চেন্টেজ পাইছে হয় কোনটো বিচাৰা তুমি নিজে ডিসাইড কৰাচোন তুমি কোনটো বিচাৰা ওকে বুজি পাইছা সো 15 ডে তুমি প্ৰেপ চ্যালেঞ্জ লোৱা নিজৰ স্মাৰ্টফোন ইউসেজ বাই 80% ৰিডিউস কৰা লেজিনেস টু ডিফিট কৰিব লাগিব মেইন কথা ঠিক আছে যিমান মিসিং ক্লাছ নোটস আছে হেকেটা ইমিডিয়েটলি বনোৱা ওকে যদি কিবা ডাউট আছে টিচাৰ্সক খুদা আমাক খুদা কোনো প্ৰবলেম নাই আৰু এই যে এলোহা আৰু তাৰ পিছত যে এই কেয়াৰ নকৰা কালি এইবিলাকক টাটা বাই বাই কৈ দিয়া কি কোৱা টাটা বাই বাই বুজি পাইছা ইয়েস তোমার ফিউচার তোমাকে চাই আছে ঠিক আছে তোমার ফিউচার তোমার উপর নির্ভর কৰি আছে কথা হৈছে তুমি তোমার ফিউচারক ডাউন কৰিবা নে আপ কৰিবা তুমি তোমার ফিউচারটো
লাইনত আনিবা নে নানা ঠিক আছে সেইটো তোমাৰ কথা হয় but your future is watching my friend the person you become tomorrow depends on the microscopic habits that you build and you respect today ঠিক আছে এই কথাটো মনত ৰাখিবা and best of luck for your unit test 1 both 9 and 10 তোমালোকক কৈ আছো কিবা যদি বেয়া লাগিছে আজি মই সৰি নকওঁ ঠিক আছে যদি বেয়া লাগিছে অকমান বেয়া লগাই লোৱা তেতিয়া হলে ৰিজাল্টস ভাল হ'ব মই বিচাৰো তোমালোকৰ ভাল ৰিজাল্টস সেই কাৰণেহে মই এইবিলাক কৈ আছো ঠিক আছে বেয়া নাপাবা মই তোমালোকৰে সেই কুনাল ছাৰে হয় যোনে হাঁহি ফূৰ্তিত তোমালোকৰ ক্লাছবোৰ কৰায় হেনেকুৱাই থাকিম কিন্তু কেতিয়াবা কেতিয়াবা অকমান সিৰিয়াস কথা ক'ব লাগে হয় না নাই yes তে আজিৰ পৰা let's start afresh যোনে যোনে অলৰেডি কৰি আছা best of luck very good you are going the right way আৰু যোনে যোনে এতিয়ালৈকে কৰা নাই buckle up get up let's go bye